নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলৰ ধৰি লওক আইতা বা আপোনালোকৰ খুৰা ঘৰত আছে বা সেইসকলৰ আপোনালোকৰ বৃদ্ধ পেঞ্চন লাভ কৰি আছে বা তেওঁলোকৰ মানে বয়সটো মানে 60 বছৰ পাৰ হৈছে, তো সেইসকলে কিন্তু বৃদ্ধ পেঞ্চন লাভ কৰি আছে বা আপোনালোকৰ কোনোবাই চাকৰি পাইছে, সেইসকলে যদি ৰিটায়াৰ হৈছে তেনেহ'লেও কিন্তু সেইসকলে পেঞ্চন পাই আছে। আৰু বহুতো ক্ষেত্ৰত কিন্তু এনেকুৱা দেখা যায় যে আমাৰ অসমত কিন্তু বহুতো মানে আমাৰ চৰকাৰখনে বহুত মানে তৰফৰ পৰা কিন্তু আপোনালোকক মানে পেঞ্চনটো আপোনালোকৰ পইচাটো আপোনালোকক পেঞ্চন হিচাপে দিয়া হয়। গতিকে মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে যিসকলৰ পেঞ্চনৰ লগত আপোনালোকে জড়িত হৈ আছে বা আপোনালোকে পেঞ্চনখন লাভ কৰি আছে বা আপোনালোকৰ ঘৰত খুৰা বা আইতা বা আপোনালোকৰ ওচৰ চুবুৰীয়া কোনোবা পেঞ্চন লাভ কৰি আছে, সেইসকলেতো মোবাইল চাব নোৱাৰে বা আপোনালোকৰ মানে নিউজ টিউজৰ বা তেনেকুৱা কোনো মানে খবৰ নাৰাখে। সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো আজি অলপো স্কিপ নকৰিব আৰু আপোনালোকে এই ভিডিঅ'টো আজি চাই সেইসকলক জনাই দিব, অলপ জানি পেলাই ফূৰ্তি হ'ব বা সেইসকলক ক'ব যে একাউণ্টখন চেক কৰিবলৈ, তেতিয়া কিন্তু সেইসকলৰ মানে মনটো অলপ ভাল লাগিব। গতিকে আপোনালোককো চাগে আপোনাক মানে আপোনালোকক মানে কিবা আশীৰ্বাদ দিব। তথাপিও কিন্তু আপোনালোকে সেইকাৰণে মই আপোনালোকক কৈছোঁ, যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেন্তে ভিডিঅ'টো আপোনালোকৰ মানে ওচৰ চুবুৰীয়াসকলক বা নিজৰ ঘৰত যদি কোনোবা আছে সেইসকলক আপোনালোকে জনাই দিব। তো প্ৰথম খবৰটো হৈছে আপোনালোকে যিসকলে ধৰি লওক বৃদ্ধ পেঞ্চন আঁচনিৰ টকা আপোনালোকে লাভ কৰিছিলে ইমান দিন কিন্তু আপোনালোকে কিছুমানে 250 টকা লাভ কৰিছিলে, 250 টকা লাভ কৰিছিলে আৰু কিছুমানে 400 টকা লাভ কৰিছিলে। গতিকে ইতিমধ্যে কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা কিন্তু আপোনালোকক মানে যোৱা 11 তাৰিখে জুলাইৰ 11 তাৰিখে আপোনালোকক মানে বেংকৰ একাউণ্টত কিন্তু আপোনালোকে যিসকলে ধৰি লওক 250 টকা পাইছিলে সেইসকলক কিন্তু 1100 টকাকৈ আপোনালোকক বৃদ্ধি কৰা হৈছে। আৰু ইয়াত কিন্তু আপোনালোকৰ মানে বয়সটো কিন্তু আপোনালোকৰ লিমিটত দিয়া হৈছে। আপোনালোকৰ বয়সটো যদি 60 বছৰৰ পৰা 79 ইয়াৰ্ছৰ ভিতৰত আছে তেন্তে কিন্তু আপোনালোকে 1100 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বয়সটো 80 পাৰ হৈছে বা 80 বছৰ আপোনালোকৰ পাৰ হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 1200 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ যদি সেইসকলৰ যদি বেংকৰ একাউণ্টটো এতিয়ালৈকে সেইসকলৰ আধাৰ কাৰ্ডৰ লগত DVD লিংক কৰি ৰখা নাই তেন্তে কিন্তু আপোনালোকে সেই পইচাখন আপোনালোকে লাভ কৰিব নোৱাৰিব। আপোনালোকে কিন্তু আকৌ মানে আপোনালোকৰ আপডেট কৰিব লাগিব আপোনালোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত, নহ'লে চৰকাৰে কোনো মানে এটা পইচা যদি আপোনালোকক দিয়ে তেন্তে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টৰ আধাৰ কাৰ্ডৰ লগত DVD লিংক থকা বেংকৰ একাউণ্টত আপোনালোকৰ পইচাটো ট্ৰান্সফাৰ কৰা হয় চৰকাৰৰ তৰফৰ পৰা। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।